সুখবৰ 15 ডিসেম্বৰৰ পৰা খুল খাব স্কুল কলেজৰ হোস্টেল 1 জানুৱাৰীৰ পৰা খুলিব বিদ্যালয় 2020 বৰ্ষৰ তিক্ত অভিজ্ঞতা পাহৰি পুনৰ স্বাভাৱিকভাৱে পাঠ গ্ৰহণ কৰিব পাৰিব নাৰ্সাৰীৰ পৰা কলেজৰ আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে জানুৱাৰীৰ পৰা পুনৰ খুল খাব নাৰ্সাৰীৰ পৰা প্ৰাক প্ৰাথমিক বিদ্যালয় 15 ডিসেম্বৰৰ পৰা খুল খাব শিক্ষা অনুষ্ঠানৰ হোস্টেলসমূহ কিন্তু হোস্টেলসমূহত যাব পাৰিব কেৱল চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থী 10টা মাহৰ পিছত বিদ্যালয়লৈ যাব পাৰিব নাৰ্সাৰীৰ পৰা প্ৰাক প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল 1 জানুৱাৰীৰ পৰা ৰাজ্যৰ নাৰ্সাৰী আৰু প্ৰাক প্ৰাথমিক বিদ্যালয়সমূহত আৰম্ভ হ'ব পাঠদান নাৰ্সাৰীৰ পৰা পঞ্চম শ্ৰেণীলৈ বিদ্যালয় খোলাৰ পূৰ্বে শিক্ষা বিভাগে ডিসেম্বৰ মাহৰ মাজভাগত জাৰি কৰিব নীতি নিৰ্দেশনা বিদ্যালয়সমূহ খোল খাব যদিও কোভিড প্ৰটকল মানি পৰ্যায়ক্ৰমে আৰম্ভ হ'ব পাঠদান আমি মুকলি কৰি দিছো যে এতিয়া আপোনালোকে স্কুল খুলিব পাৰে কিন্তু কোনোবাই যদি সাৱধানা বখত স্কুল নুখুলি অনলাইন কৰি থাকে তো আমাৰ ক'বলগীয়া নাই দিস ইজ এ ডিসিশন টু বি টেকেন বিটুইন দা গাৰ্জিয়ান এণ্ড দা স্কুল যদি আমি একেদিনাই 9, 10, 8 সকলোকে মাতি দিওঁ সোশ্যাল ডিস্টেন্সিংটো নাথাকিব 15ৰ পৰা এইটো খুলি লওঁ কাৰণ ফাইনেল ইয়াৰ ষ্টুডেণ্টখিনিয়ে এমাহ অন্তত কৰক যদি তাত বিশেষ কমপ্লেইন নহয় গতিকে আমাৰ গোটেই এপ্ৰ'চটো হ'ল ষ্টেগাৰ্ড একেলগে আমি ডিচিশ্যন লোৱা নাই নাও ইট ইজ অনলি ফৰ দ্য ফাইনেল ইয়াৰ ষ্টুডেণ্ট 1 জানুৱাৰীৰ পৰা নাৰ্সাৰী আৰু প্ৰাক প্ৰাথমিক বিদ্যালয়সমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে লকডাউনৰ সময়ছোৱাৰ পৰা চলি থকা অনলাইন ক্লাছসমূহ বন্ধ হ'ব 15 ডিসেম্বৰৰ পৰা বিদ্যালয়ত পাঠদানৰ পূৰ্বে ডিসেম্বৰ মাহৰ ভিতৰত সকলো শিক্ষক শিক্ষয়িত্ৰীৰ কৰা হ'ব কোভিড টেষ্ট যেতিয়া এলিমেণ্টাৰী স্কুল খুলিব তাৰ আগতে শিক্ষকখিনিক আমি ডেফিনেটলি টেষ্ট কৰাম কিন্তু এইটো সময় আছে 1 জানুৱাৰী কৰোনাৰ প্ৰকোপ ক্ৰমাৎ হ্ৰাস হোৱাৰ বাবে বিদ্যালয় মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ হোস্টেলসমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষা বিভাগে হোস্টেলত প্ৰৱেশৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীসকলে কোভিড টেষ্ট কৰাটো হ'ব বাধ্যতামূলক 15 ডিসেম্বৰত যেতিয়া হোস্টেলত ল'ৰা ছোৱালীবোৰ আহিব আমি হোস্টেলৰ ল'ৰা ছোৱালীবিলাকক এবাৰ আমি টেষ্ট কৰাই লম ফাইনেল ইয়াৰ ষ্টুডেণ্টখিনি যেতিয়া হোস্টেলত আহিব সকলোকে আমি টেষ্ট কৰিম গতিকে সেই ডিটেইল এছওপিখন এডুকেশ্যন ডিপাৰ্টমেণ্টে 3-4 দিনৰ ভিতৰত দিব ইট ইজ অলৱেজ সাবজেক্ট টু টেষ্ট বিদ্যালয়সমূহত নিয়মীয়া পাঠদান কেনেদৰে কৰা হ'ব এই বিষয়ে চিন্তা চৰ্চা কৰিব শিক্ষা বিভাগে অৱশ্যে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে কি সিদ্ধান্ত লয় সেয়াহে লক্ষণীয় হ'ব কেমেৰা পাৰ্চন নিতুল কৃষ্ণ দাসৰ সৈতে হিৰকজ্যোতি মালাকাৰ নিউজ 18 অসম নৰ্থ ইষ্ট কৃষক বিদ্ৰোহক লৈ উত্তাল হৈ পৰিছে সমগ্ৰ দেশ দিল্লীৰ 5 প্ৰৱেশ দুৱাৰ বন্ধ কৰাৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰেও আলোচনাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছে প্ৰতিবাদকাৰীয়ে চৰ্ত সাপেক্ষে আলোচনাত নবহে প্ৰতিবাদী কৃষক বিতৰ্কিত কৃষি আইন বাতিল নকৰালৈ আন্দোলন কাৰ্যসূচী অব্যাহত ৰখাৰ হুংকাৰ দিছে প্ৰতিবাদী কৃষকে 5 দিনে অব্যাহত কৃষক বিদ্ৰোহ দিল্লীৰ 5 প্ৰৱেশদ্বাৰ বন্ধ কৰাৰ হুংকাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ আলোচনাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান প্ৰতিবাদকাৰীৰ চৰ্ত সাপেক্ষ আলোচনাত নবহে প্ৰতিবাদকাৰী কৃষক বিতৰ্কিত কৃষি আইন বাতিল নকৰালৈ আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ 5 দিন অতিক্ৰম কৰিলে কেন্দ্ৰৰ নতুন কৃষি আইনৰ বিৰুদ্ধে অব্যাহত থকা কৃষক বিদ্ৰোহে দেওবাৰে নিশা ৰাজপথতে কটালে হাজাৰ হাজাৰ প্ৰতিবাদী কৃষকে প্ৰতিবাদকাৰীয়ে ৰাজপথতে গ্ৰহণ কৰে আহাৰ সমান্তৰালকৈ গুৰু নানক জয়ন্তী উপলক্ষে ৰাজপথতে উপাসনা কৰে প্ৰতিবাদকাৰী কৃষকসকলে আৰক্ষী নিৰাপত্তাৰক্ষীৰ লাঠিৰ কোপ তথা পানীৰ হিলৈৰ পৰিৱৰ্তে প্ৰতিবাদকাৰীয়ে নিৰাপত্তাৰক্ষীক গিলালে গুৰু নানক জয়ন্তীৰ প্ৰসাদ কেন্দ্ৰৰ কৃষি আইনৰ বিৰুদ্ধে পঞ্জাৱৰ পৰা অহা কৃষকসকলে এফালে সিন্ধু আৰু টিক্ৰী সীমাত প্ৰতিবাদ সাব্যস্ত কৰিছে সেইদৰে উত্তৰ প্ৰদেশৰ সীমাত
ভাৰতীয় কৃষক ইউনিয়নৰ নেতা ৰাকেশ টিকেটৰ নেতৃত্বত হাজাৰ হাজাৰ কৃষকে অব্যাহত ৰাখিছে প্ৰতিবাদ। ইয়াৰ মাজতে এক ভিডিঅ' বাৰ্তাযোগে প্ৰতিবাদী কৃষকসকলক ৩ ডিচেম্বৰত আলোচনাৰ বাবে চৰ্ত সাপেক্ষে আহ্বান জনাইছিল গৃহমন্ত্ৰী অমিত শ্বাহে। শ্বাহে কৈছিল যে ইয়াৰ পূৰ্বে যদি কৃষকে তেওঁৰ সৈতে আলোচনা বিচাৰে তেতিয়াহ'লে তেওঁলোক দিল্লী হাৰিয়ানাৰ সীমান্ত এৰি বুৰাৰীৰ নিৰংকাৰী মৈদানলৈ যাব লাগিব। কিন্তু চৰ্ত সাপেক্ষ আলোচনাত নবহে বুলি স্পষ্ট কৰি দিছে প্ৰতিবাদকাৰী কৃষকসকলে। বুৰাৰীৰ নিৰংকাৰী মৈদানক মুকলি জেল আখ্যা প্ৰতিবাদকাৰীসকলৰ। হাজাৰ হাজাৰ কৃষকৰ প্ৰতিবাদত অচলাৱস্থাৰ সৃষ্টি হোৱাৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে জৰুৰী বৈঠকত মিলিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নড্ডাৰে। ইয়াৰ মাজতে সম্প্ৰতি পৰিস্থিতি নিয়ন্ত্ৰণাধীন বুলি জনাই দিল্লীৰ নৰ্দাৰ্ণ ৰেঞ্জৰ যুটীয়া আৰক্ষী সঞ্চালকগৰাকীয়ে। তেওঁ লগতে কয় প্ৰতিবাদস্থলীত নিয়োগ কৰা হৈছে পৰ্যাপ্ত নিৰাপত্তাৰক্ষী। ইফালে ধাৰাবাহিক প্ৰতিবাদৰ ফলত দিল্লী হাৰিয়ানাৰ প্ৰৱেশ পথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত বিকল্প পথেৰে যাতায়াতৰ বাবে জনতাক আহ্বান জনাইছে প্ৰশাসনে। উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি হাৰিয়ানাৰ পূৰ্বৰ মুখ্যমন্ত্ৰী ভূপিন্দৰ হুদাই শীঘ্ৰে প্ৰতিবাদকাৰী কৃষকৰে আলোচনা কৰিবলৈ আহ্বান জনাইছে অমিত শ্বাহক। ইফালে হাৰিয়ানাৰ বহু সংখ্যক খাপ পঞ্চায়তে দিল্লী চলো শীৰ্ষক কৃষক বিদ্ৰোহত অংশগ্ৰহণৰ সিদ্ধান্ত লৈছে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিটিচিত নিৰ্বাচনী প্ৰচাৰৰ মাজতে ঘটি গ'ল ভয়ংকৰ ঘটনা। মুছলপুৰত দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে BPF কৰ্মী। একাংশ UPPL কৰ্মীয়ে আক্ৰমণ কৰাৰ অভিযোগ BPFৰ। মুছলপুৰত নিৰ্বাচনী হিংসা, BPF কৰ্মীক ছুৰিকাঘাত, UPPLৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ। প্ৰতি অভিযোগ UPPLৰ। প্ৰচাৰ চলাই থাকোঁতেই মুছলপুৰত BPF কৰ্মীৰ ওপৰত ভয়ংকৰ আক্ৰমণ। দেওবাৰে বিয়লি 4:30 বজাৰ ঘটনা। মুছলপুৰৰ মেদাঘাটত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা BPF কৰ্মী মনোজ কলিতাক ছুৰীৰে আক্ৰমণ। বাওঁ চকুত ছুৰীৰে আঘাত হনাৰ লগতে মাৰধৰ কৰি উঠাও দুৰ্বৃত্তৰ দল। BTC নিৰ্বাচন ৰক্তাক্ত কৰাৰ পৰিকল্পনাৰে এদল UPPL কৰ্মীয়ে এই কাণ্ড সংঘটিত কৰাৰ অভিযোগ BPFৰ। UPPL দলৰ ৰাকেশ ব্ৰহ্মৰ গুণ্ডা বাহিনী আহি তেখেতক অকস্মাতে আক্ৰমণ কৰি চকাস্ত্ৰৰে আঘাত কৰে। আনফালে UPPLে BPFৰ বিৰুদ্ধে আনিলে আক্ৰমণৰ অভিযোগ। শিলাবৰ্ষণত শূন্য বিচূৰ্ণ UPPL কৰ্মীৰ বাহন। মুছলপুৰৰ মেদাঘাটতে সংঘটিত হৈছে এই ঘটনা। BPF কৰ্মী মনোজ কলিতা দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হোৱাৰ 2 ঘণ্টা পাছৰ ঘটনা এয়া। আমি UPP দলীয় কামত আমি মেদাত আহিছিলোঁ। মই শিলাকুটি প্ৰাইমাৰীৰ UPPLৰ মই প্ৰেছিডেণ্ট। আমি দলীয় কামত আহিছিলোঁ। আহোঁতে 6:45 আমি তাৰমানে আমাৰ মেদা প্ৰাইমাৰী অফিচত আমি সোমাইছিলোঁ, অলপ ৰেষ্ট লৈছিলোঁ। তেওঁলোকে আমি ওলাই অহাৰ পিছত তেওঁলোকৰ যিটো মেদা BPFৰ যিটো অফিচ আছে তেওঁলোকৰ প্ৰাংগণত আমাক তেওঁলোকে মানে পাথৰ দি আমাক মানে গাড়ীত মাৰি কিনে তেওঁলোকে আমাক মানে কৰিছে, আক্ৰমণ কৰিছে। তেওঁলোক গুণ্ডা বাহিনী কৰিছে। কিন্তু কিহৰ বাবে এই আক্ৰমণ প্ৰতি আক্ৰমণ? BPFৰ অভিযোগ অনাবৰো ভোট নোপোৱাটো নিশ্চিত হোৱাৰ পাছতে হতাশাত ভুগি হিংসাৰ পথ লৈছে UPPLে। আক্ৰমণৰ লক্ষ্য কৰি লৈছে BPF নেতা মনোজ কলিতাক। আমাৰ BTCত যিটো ৰাজনৈতিক পৰিস্থিতি চলি আছে, আমাৰ মুছলপুৰ পৰিষদীয় সমষ্টি হিচাপে UPPLৰ দলত আমাৰ অন্যান্য জাতি জনগোষ্ঠীয়ে সমৰ্থন কৰা নাই আৰু তেখেতে যি ঘাটিব এইটো চিঞৰ হৈ পেলাই আমাৰ কৰ্মীৰ ওপৰত অত্যাচাৰ কৰিছে। বাওঁ চকুত গুৰুতৰভাৱে আঘাত পোৱা মনোজ কলিতা সম্প্ৰতি চিকিৎসাধীন হৈ আছে গুৱাহাটীৰ শংকৰদেৱ নেত্ৰালয়ত। BTC নিৰ্বাচনৰ নামত বড়োভূমি ৰক্তাক্ত হোৱাৰ ইংগিত দিছে মুছলপুৰৰ এই শেহতীয়া 2টা ঘটনাই।
মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। এইখিনিতে সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ। জনাইছো আসুৰ পৰা অৱসৰ লোৱা নহল পিতামহ ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ পুনৰবাৰ আসুৰ মুখ্য উপদেষ্টা ৰূপে কাৰ্যভাৰ ললে ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্যই সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত শপত গ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত কমিটিখনে 3 বছৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰে সভাপতি দীপাংকৰ নাথ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ইফালে নৱনিৰ্বাচিত সমিতিৰ বিষয়ববীয়া কালিংগন কৰি আসুৰ পৰা আনুষ্ঠানিকভাৱে বিদায় ললে পূৰ্বৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে। দুয়োখন বিশ্ববিদ্যালয় আচুতৰ সভাপতিগণৰ অসমীয়া ৰাইজৰ প্ৰতি মই আহ্বান জনাইছোঁ আপোনালোকে সদায় আশীৰ্বাদ দিয়ক আৰু দিহা পৰামৰ্শ দি সদৌ অসম ছাত্ৰ সন্থাক যাতে নিকা কৰি এটা শক্তিশালী সংগঠন হিচাপে ভৱিষ্যতে আগবঢ়াই লৈ যাব পাৰোঁ। ছাত্ৰ সন্থাই জাতীয় ইছ্যুসমূহক যিদৰে আগবঢ়াই লৈ যাব লাগিব সংগ্ৰামী এটা ধাৰাৰ জৰিয়তে ভৱিষ্যতৰ দিনত আগবঢ়াই লৈ যাব লাগিব সেইদৰে ছাত্ৰ ছাত্ৰীৰ সমস্যাসমূহক লৈ কাম কৰি যোৱাৰ বাবে আমি সংকল্পবদ্ধ হ'ব লাগিব আৰু সেইকাৰণে নতুন সমিতিয়ে আজিয়ে আমি সেই সংকল্প লৈছোঁ। তেখেতে ইতিমধ্যে যিহেতু অসমৰ বিভিন্ন জিলা ছাত্ৰ সন্থাই তেখেতক আহ্বান জনাইছিল তেখেতে সময় ল'ম বুলি কৈছিল গতিকে তেখেতে সদৌ অসম ছাত্ৰ সন্থাত কণ্টিনিউ কৰিম বুলি ইতিমধ্যে তেখেতে সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভাত বিষয়টো আলোচনা হ'ব আৰু আলোচনাৰ পিছত সিদ্ধান্ত লোৱা হ'ব। সদৌ অসম ছাত্ৰ সন্থাৰ ৰিলিয়াজান অধিৱেশনত সন্মানীয় প্ৰতিনিধিসকলে কৰা অনুৰোধৰ প্ৰতি সন্মান জনাই মুকলি সভাত বিভিন্ন জনগোষ্ঠীয় সংগঠনে কৰা আহ্বানৰ প্ৰতি সন্মান জনাই আৰু অসমৰ কেইবাগৰাকী বিশিষ্ট নাগৰিকে জনোৱা পৰামৰ্শৰ প্ৰতি সন্মান জনাই মই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা হিচাপে কাম কাজ কৰি যোৱাৰ বাবে সন্মতি প্ৰকাশ কৰিছোঁ। চব আসুৰ পোচাকহে খুলিছোঁ কিন্তু আসুৰ আদৰ্শ আসুৰ জাতীয় দৰ্শন আসুৰ যিটো দৃষ্টিভংগী আৰু চিন্তাক মোক পৰৱৰ্তী দিনতো বিচাৰি পাব। ছাত্ৰ সন্থাত আনুষ্ঠানিকভাৱে মই নাই নতুন চিন্তাৰে অগ্ৰসৰ হোৱাৰ পৰিকল্পনা আছে নতুন এটা কণ্টকময় পংকিল পথেৰে আগবঢ়াৰ এটা লক্ষ্য আছে য'ত কেৱল মাত্ৰ মই এটাই কথা ক'ব খোজোঁ যে মোৰ বাট আগতে যিটো আছিল পৰৱৰ্তী দিনতো বাট মোৰ এটাই য'ৰ মনত অন্তৰ আৰু হৃদয়ত এটাই বেদবাক্য লৈ ফুৰিছোঁ সমাজ দেশ আৰু জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে সৰ্বোচ্চ উজাৰি দিবলৈ লোৱা যিবোৰ বিগত দিনৰ যিবোৰ আদৰ্শ যিবোৰ চিন্তা চেতনা যিবোৰ জাতীয় দৰ্শন সেইবোৰক লৈ পৰৱৰ্তী দিনত মই আগবাঢ়িম। গতিকে অসমৰ সমাজ জীৱনত এগৰাকী আপোচবিহীন স্বাভিমানী জাতীয় যোদ্ধা হিচাপে জীয়াই থাকিবৰ কাৰণে মোৰ লক্ষ্য আছে মোৰ আকাংক্ষা আছে আৰু অসমৰ জনগণে যিটো মোক মৰম দিলে যিটো আশীৰ্বাদ মোক দিলে যি আশা আজিও তেওঁলোকে ৰাখিছে মোৰ ওপৰত জীয়াই সেই সকলো কথাক মই ন্যায় দিবৰ কাৰণে মই সৰ্বোচ্চ 2021 আগষ্টৰ ভিতৰত দেশৰ 30 কোটি লোকক দিয়া হ'ব কৰোনাৰ প্ৰতিষেধক এই কথা সোমবাৰে ঘোষণা কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্ধনে অহা 3-4 মাহৰ ভিতৰত দেশবাসীক কৰোনাৰ প্ৰতিষেধক প্ৰদানৰ সেই কাম আৰম্ভ হ'ব আৰু পৰ্যায়ক্ৰমে অগ্ৰাধিকাৰ ভিত্তিত প্ৰতিষেধক প্ৰদান কৰা হ'ব বুলিও জানিবলৈ দিছে মন্ত্ৰীগৰাকীয়ে। ইতিমধ্যে ভাৰতকে ধৰি কেইবাখনো দেশত কৰোনাৰ প্ৰতিষেধক আৱিষ্কাৰৰ শেষ গৱেষণাত বিজ্ঞানীসকল উপনীত হৈছে বুলিও মন্তব্য কৰে ডক্টৰ হৰ্ষবৰ্ধনে। তেওঁ লগতে কয় যে এই পৰ্যন্ত কৰোনাত ভাৰতত মৃত্যু হৈছে 1,37,000 লোকৰ। মহানগৰীৰ এটা গাৰ্লছ হোষ্টেলটোত নাহৰ ফুটুকিৰ আতংক 4 ঘণ্টাজোৰা সময় আৰু তাতকৈও অধিক সময় আসলতে আবদ্ধ হৈ থাকিল 12 গৰাকীকৈ ছাত্ৰী হোষ্টেলৰ ভিতৰত। গণেশগুৰিৰ হাউজিং কলনীৰ মাইলষ্টন গাৰ্ল পিজিত সংঘটিত হৈছে এই ঘটনাটো। পুৱাই মহানগৰীৰ ছাত্ৰী নিবাসত নাহৰ ফুটুকিৰ সফৰ। ছাত্ৰী নিবাসৰ দুৱাৰ খুলি গৰাকী মুখামুখি হ'ল নাহৰ ফুটুকিৰ। 4 ঘণ্টাতকৈ অধিক সময় ঘৰতে আবদ্ধ ছাত্ৰী নিবাসৰ গৰাকীসহ 12 গৰাকীকৈ ছাত্ৰী। চৌদিশে কেৱল আতংক আৰু উৎকণ্ঠা। মহানগৰীৰ মাজমজিয়াৰ গণেশগুৰিৰ হাউচিং কলনীৰ এইটো মাইলষ্টন গাৰ্ল পিজিত
পুৱাই ওলাল নাহৰ ফুটুকি। এখন বেতৰ সোফাৰ তলত শুই থকা অৱস্থাত ছাত্ৰী নিবাসটোৰ এইগৰাকী স্বত্বাধিকাৰীয়ে পুৱা 6 বজাতে মুখামুখি হ'ল নাহৰ ফুটুকিটোৰ সৈতে। 3টা বজাত বাঘটো আহি গেট পাৰ হৈ পেলাই এনেকৈ ভিতৰ সোমাইছেহি আপোনাৰ। তেতিয়া সোমাওঁতে তাৰপিছত মই এতিয়া ৰাতিপুৱা গেট খুলিবলৈ গৈছোঁ, চকীৰ তলতে আছে, বাঘটো মুখামুখি হয়। ই মানে খুব দিগদাৰ দি আছে, ই ভোকাও নাই। যেতিয়া এনেকৈ আহিলে মই কিবা চকীত কাপোৰ তলত পৰি আছে নেকি, মই এনেকৈ নেচাই পেলাই হাতেদি উঠাই পেলাই নেগুৰডালত ধৰিছোঁ। মই কৈছোঁ মোক বাঘে খালে, মোক বাঘে খালে। তাৰপিছত লগে লগে দৰ্জা বন্ধ কৰি ভিতৰত সোমাই দিলোঁ আৰু। কিমান বজাৰ ঘটনা? 6:30। তাৰপিছত লগে লগে মই চবকে খবৰ দিলোঁ, ফৰেষ্টলৈকো ফোন কৰিলোঁ, বিতুলদত্ত ভিন্দলৈকো, SP তেখেতলৈকো জনালোঁ। লগে লগে তেখেতসকল আহিছে, 8:30 সকলোখিনি আহিছে আৰু হোষ্টেলৰ আৱাসীও থাকে আৰু অনৰ্থকে চব থাকে সকলোখিনি। লগে লগে দুৱাৰ বন্ধ কৰি ছাত্ৰী নিবাসৰ ছাত্ৰীসকলৰ লগতে ঘৰৰ গৰাকী আবদ্ধ হৈ পৰে ভিতৰত। খবৰ দিয়া হ'ল বন বিভাগৰ লগতে আৰক্ষী। কিছু সময়ৰ পিছতেই ছাত্ৰী নিবাসটোৰ সন্মুখত বন বিভাগ আৰু আৰক্ষী আহি উপস্থিত হয় যদিও বহু চেষ্টা কৰিও প্ৰথম অৱস্থাত বিফল হয় বন বিভাগ। এটা সময়ত বাঘটোক ট্ৰেংকুলাইজ কৰিবলৈ চেষ্টা কৰি থকাৰ সময়তে হঠাৎ বাঘটো ছাত্ৰী নিবাসটোৰ পৰা ওলাই আহি প্ৰৱেশ কৰে হাউচিং কলনীত। লগে লগে হোৱা দোৱা লাগে হাউচিং কলনীৰ আৱাসীসকলৰ মাজত। অৱশ্যে প্ৰায় 5 ঘণ্টাৰ অন্তত হাউচিং কলনীৰ এই গেৰেজটোতে বাঘটোক ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয় বন বিভাগ। যিটো বাঘ ইয়াতে ইমান কষ্ট কৰি আমি ট্ৰেংকুলাইজ কৰিছোঁ, কৰাৰ পিছত বাঘটো ইমান এটা হুলস্থুলীয়া পৰিৱেশ কৰিছে, সি অভিয়াছলি ভয় খাব। সি হিউমেন হেবিটেটত আহিছে আৰু যি কি নহওক আল্টিমেটলি আমি ছাকচেছফুল হ'লোঁ। আপোনালোকেও কোঅপাৰেট কৰিলে পিছৰ পিনে। মিডিয়াৰ ফালৰ পৰা আমি কোঅপাৰেশ্যনটো পাইছোঁ আৰু পাব্লিকৰ পৰা পাইছোঁ, যথেষ্ট কোঅপাৰেশ্যন কৰিছে। একচুৱেলি ট্ৰেংকুলাইজ আপোনাৰ এবাৰেই হৈছে। আপোনালোকে যদিও দেখিছে 2-3বাৰ ডাৰ্ট গৈছে, সেই ডাৰ্টটো মিছ হৈছে। মিছ হোৱাৰ কাৰণটো এটাই, সেইটো এটা প্লাষ্টিক ডাৰ্ট। সেইটো তাৰমানে আপোনাৰ ডিষ্টেঞ্চটো বহুত হেৰিত, ছেফ মাৰ্জিন আমাৰ একো নাই। আপোনালোকে নিজে দেখিছে ঘৰটোৰ বাৰাণ্ডা এখনত আছে আৰু হাইট, ৱালখনৰ হাইটটো তাৰ কাৰণে একো নহয়, সি আৰামত পাৰ কৰি যাব পাৰে। গোটেই চবখিনি ছেফটি মেজাৰ্ছ ৰাখি কিনে আমি সেইখিনি আৰম্ভ কৰিছিলোঁ। কৰাৰ পিছত সি আৰু দেখিছে এটা ষ্টাৰ্টিং পইণ্টটোত বাঘটো কেনেকুৱা এটা পজিশ্যনত আছে, এইটো ট্ৰেংকুলাইজেবল পজিশ্যন নহয়। আল্টিমেটলি আমি সেইকাৰণে 2-3টা ডাৰ্ট আমাৰ মিছ হৈছে। ট্ৰেংকুলাইজ কৰি নাহৰ ফুটুকিটোক বন বিভাগে চিৰিয়াখানালৈ লৈ যোৱাৰ পিছতে স্বস্তিৰ নিশ্বাস পেলায় অঞ্চলবাসীয়ে। মহানগৰীৰ মাজমজিয়াৰ গণেশগুৰিৰ দৰে ঘন জনবসতিপূৰ্ণ অঞ্চলত নাহৰ ফুটুকিৰ মুক্ত বিচৰণে স্বাভাৱিকতে শংকিত কৰি তুলিছে মহানগৰবাসী। কেমেৰা পাৰ্চন হিতেশ ডেকাৰ সৈতে ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পৰম্পৰা বজাই ৰাখিলে তীৰ্থনগৰীৰ যুৱতীসকলে। বিগত বৰ্ষবোৰৰ দৰে এইবেলিও আঘোণ মাহৰ পূৰ্ণিমাৰ নিশা হাজোত অনুষ্ঠিত হ'ল চৰাই পূজা। উপবাসে থাকি উপযুক্ত পাত্ৰৰ বাবে অদৃশ্যজনৰ ওচৰত আগবঢ়ালে পূজা অৰ্চনা। হাজোত চৰাই পূজা। যুৱতীয়ে কামনা কৰে উপযুক্ত পাত্ৰ। দৰা পাবৰ কাৰণে এই পূজা কৰা হয় আৰু প্ৰত্যেক বছৰে চলি আহিছে। উপযুক্ত মানে ভাল ল'ৰাজন পোৱাৰ কাৰণে বুলি কোৱা হয় আৰু আপোনাৰ মনৰ আশা পূৰণ হয় আৰু এইটো পূজা কৰিলে। সৰা ফুলেৰে কৰা হয় পূজা। তীৰ্থনগৰী হাজোৰ যুৱতীসকলৰ ব্যস্ততা। আঘোণ মাহৰ পূৰ্ণিমাৰ নিশা তীৰ্থনগৰী হাজোত অনুষ্ঠিত হয় চৰাই পূজা। হাজোত যুগ যুগ বছৰ ধৰি চলি আহিছে চৰাই পূজাৰ পৰম্পৰা। পূজাৰ জৰিয়তে হাজোৰ এইসকল যুৱতীয়ে ভগৱানৰ পৰা বিচাৰে নিজৰ বাবে উপযুক্ত পাত্ৰ। এটা দিন উপবাসে থাকি নিশাৰ ভাগত পূজা অৰ্চনা কৰে যুৱতীসকলে। সম্পূৰ্ণ বৈদিক ৰীতি নীতিৰে পালন কৰা হয় চৰাই পূজা। পুৰোহিতৰ মন্ত্ৰৰ লগতে যুৱতীৰ উৰুলিৰে মুখৰিত পূজাস্থলী। আমি 2 সপ্তাহমান আগৰ পৰা মানে চৰাইবিলাক বনাওঁ, এইবিলাক শুকাই মানে ৰং কৰোঁ। তাৰ পৰা আজিৰ দিনটোত মানে ৰাতিপুৱা সোনকালে আমি পানী চানী তুলি লঘোণে থাকোঁ গোটেইখিনি। কাতেনি পূজা বুলি কয়, দুৰ্গা মাৰ এটি ৰূপ বুলি কোৱা হয়। বিয়াৰ বাবে এইবোৰ কৰা হয় আৰু যিহেতু দুৰ্গা মাৰ তাৰ ৰূপ, ছোৱালীবিলাকে নিজৰ মনৰ পচন্দ এজন যাতে স্বামী পায় সেই হিচাপে আমি পালন কৰি আহিছোঁ। মাই কাত্যায়নীক আৰাধনা কৰি কোনোবাই পাত্ৰক পাবৰ কাৰণেও এই পূজা ভাগ কৰে।
হাজোৰ ঐতিহাসিক মদানাচল পাহাৰৰ পৰা অনা মাটিৰে সাজি উলিওৱা হয় এইসমূহ ৰং বিৰঙী চৰাই পৃথিৱীৰ ভিতৰত হাজোৰ মদানাচল পাহাৰতে পোৱা যায় সৰা ফুল আৰু এই সৰা ফুলেৰে আগবঢ়োৱা হয় চৰাই পূজা এনেদৰে এতিয়া হাজোৰ যুৱতীসকলে বৈদিক ৰীতি নীতি পূজাৰ জৰিয়তে উপযুক্ত পাত্ৰ বিচৰাৰ এই কাৰ্যই উশৃংখল যুৱ প্ৰজন্মক দিছে বাৰ্তা হাজোৰ যুৱতীসকলে আয়োজন কৰা এই পূজাই বৰ্তমান সময়ত লাভ কৰিছে ব্যাপক চৰ্চা হাজোৰ পৰা ধীৰাজ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সময়খিনিতে আন এটা বিৰতিৰ